মিটাৰ সোনকালে উঠাই নহ'লে ইয়াত ইলেক্ট্ৰিচিটি পেলাই থৈ যামে ভাঙি পেলাম সববিলাক অফিচ আদালতত হিমন্ত বিশ্ব লগাবলৈ দিছিলে। এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ। আমি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৃশ্য আপোনালোকক দেখুৱাইছো। ছেপ্টেম্বৰ মাহৰ ভিতৰতে স্মাৰ্ট মিটাৰ খুলি দিয়ক বুলি হুংকাৰ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ আহ্বান জনাই ক্ষোভিত মহিলাসকলে। আমি লাইট নালাগে, আমি আন্ধাৰত চাকি লগাই মম লগাই জ্বলিম। আজি ভিতৰতে আমাৰ মানুহ পঠিয়াই দিয়ক। উল্লেখ কৰিব লাগিব যে ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে একাংশ নেতাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল। আমি লংকাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো। লংকাৰ কাকিতো শতাধিক মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্মাৰ্ট মিটাৰ নালাগে, এপিডিচিএল হাই ধ্বনি। স্মাৰ্ট মিটাৰ পৰিৱৰ্তে পুৰণি মিটাৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে। হে হেমন্ত বিশ্ব কিয় চিনি নাপায় নে কি ভগৱানক? কি মিটাৰ নে কি মিটাৰ নে আমি গম নাপাওঁ, নাজানো। আমাৰ তাৰ নতুন মিটাৰ নি পেলাই আমাৰ পুৰণা মিটাৰ দিব লাগিব বুলি আমি হেমন্ত বিশ্বক দাবী কৰিছোঁ। বাগিচা অঞ্চলৰ স্মাৰ্ট মিটাৰ বন্ধৰ দাবী প্ৰতিবাদকাৰী। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী। শীঘ্ৰে দাবী মানি নললে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। ইফালে লখিমপুৰতো স্মাৰ্ট মিটাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। আটছাই প্ৰতিবাদ সাব্যস্ত কৰিছে। এপিডিচিএলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী। হাতে হাতে প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰ বন্ধৰ দাবী। শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰী। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিছে প্ৰতিবাদস্থলী। কি বিহিত ব্যৱস্থা লয় সোনকালে কৰক, সোনকালে বিহিত ব্যৱস্থা লয়। ৰিচাৰ্জ কাৰ্ডৰ মিটাৰ উঠাই পেলাই আগৰ মিটাৰ লগাই দিয়ক। আমাক সেইটো মিটাৰ লাগে, আমি লাগিলে নিদিয়ে যদি আমি আন্ধাৰত থাকিম।